ছাত্ৰ-ছাত্ৰীসকল এইখন এখন 2026 চনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ এখন প্ৰশ্ন কাকত। ইয়াৰ মুঠ নম্বৰ আহিছে 100 নম্বৰ, সময় হৈছে 3 ঘণ্টা আৰু এই প্ৰশ্ন কাকতখন হৈছে ডিব্ৰুগড় জিলাৰ প্ৰশ্ন কাকত। এতিয়া আমি প্ৰশ্নখিনি চাওঁচোন। 3916 সংখ্যাটোত 8 দিয়া অংকটোৰ স্থানীয় মান হ'ল। এতিয়া ইয়াত 9 অংকটোত 8 দিয়া আছে, অংকটোৰ স্থানীয় মান কিমান হ'ব সুধিছে। আমি যদি চাওঁ একক, দশক, শতক, 9টো শতৰ ঘৰত আছে, গতিকে অংকটোৰ স্থানীয় মান কিমান হ'ব? 9 শতক মানে 900 হ'ব, গতিকে চিটো ইয়াত শুদ্ধ। তাৰ পিছৰ প্ৰশ্নটো 3 পূৰণ 5 সমান 15। ইয়াত 5 সংখ্যাটো হ'ব গুণ্য হ'বনে, গুণক হ'বনে, গুণফল হ'ব? এতিয়া আমি জানো যে গুণ্য পূৰণ গুণক সমান গুণফল। ইয়াত যদি 3টো হ'ব গুণ্য, 5টো হ'ব গুণক, গতিকে 5টো কি হ'ব? ইয়াত গুণক হ'ব। তাৰ পিছৰ প্ৰশ্ন 1 ডজনত কিমানটা থাকে? 6টা হ'বনে, 12টা হ'বনে, 18টা? 1 ডজনত থাকে 12টা। 4 নম্বৰ প্ৰশ্ন দিছে আমাক 12 হৰণ 3, ইয়াত ভাজক কোনটো? আমি যদি হৰণ কৰোঁ, 12টোক আমি 3য়ে হৰণ কৰিছে। এতিয়া এই 12টো হ'ব ভাজ্য, 3টো হ'ব ভাজক। যিটো সংখ্যা আমি হৰণ কৰিম সেইটো হ'ব ভাজক, গতিকে 12 হৰণ 3 সমান 4, গতিকে 3 4 গুণ 12 কৈছে। এই 4টো হ'ব ভাগফল হ'ব। ইয়াত কৈছে ভাজক কোনটো সুধিছে, গতিকে ভাজক কোনটো হ'ব? 3, যিটো আমি হৰণ কৰিম, গতিকে অপশ্যন এটো ইয়াত শুদ্ধ হ'ব। ছবিটোত ৰং নকৰা অংশ। এই ছবিটো দেখিছোঁ আমি 1 2 3 4, 4 ভাগ কৰি 3 ভাগত ৰং কৰিছে। ৰং নকৰা কিমান অংশ থাকিলে? এভাগ, মানে 4 ভাগৰ 1 অংশ। 4 ভাগৰ 1 অংশটো আমি আখৰে লিখিলে ক'ম 1/4, গতিকে কোনটো শুদ্ধ হ'ব? অপশ্যন এটো শুদ্ধ। 6 দুগুণৰ পৰা 10 সংখ্যাটো কিমান আঁতৰত? 6 দুগুণ বুলি ক'লে 6ৰ লগত আমি 2টো পূৰণ কৰিম। 6 দুগুণ 12, 12ৰ পৰা 10টো কেইঘৰ আঁতৰত হ'ব? 2 ঘৰ আঁতৰত হ'ব। তাৰমানে 12ৰ পৰা যদি আমি 10টো বিয়োগ কৰি দিওঁ কিমান হ'ব? 2 থাকিব, গতিকে 2 ঘৰ আঁতৰত হ'ব, গতিকে বিটো ইয়াত শুদ্ধ। তাৰপিছতো আমাক কৈছে কি 7 নম্বৰ প্ৰশ্ন এদিনৰ 4 ভাগৰ এভাগ। এদিনৰ হৈছে 24 ঘণ্টা। 24 ঘণ্টা যদি আমি 4 ভাগ কৰি এভাগ লওঁ তেতিয়া হৈ যাব 6 ঘণ্টা হ'ব। 35ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব? যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব? 0 হ'ব। চিটো ইয়াৰ শুদ্ধ। জুলীয়া বস্তু জোখাৰ একক হ'ল মিটাৰ, লিটাৰ, কিলোগ্ৰাম। এতিয়া মিটাৰটোৱে দিশ জুখিব, কিলোগ্ৰামটোৱে ওজন জুখিব। লিটাৰটো হৈছে জুলীয়া বস্তু জোখাৰ একক। এককৰ ঘৰত 2, দশকৰ ঘৰত 0 আৰু শতকৰ ঘৰত 3 থাকিলে সংখ্যাটো হ'ব এককৰ ঘৰত 2, এককৰ ঘৰত 2, দশকৰ ঘৰত 0 আৰু শতকৰ ঘৰত 3, কিমান হ'ব এইটো সংখ্যা? 302 হ'ব, গতিকে চিটো ইয়াত শুদ্ধ। তাৰপিছতো হৈছে আমাক আধা মিটাৰত কিমান চেণ্টিমিটাৰ? আধা মিটাৰত 1 মিটাৰত 100 চেণ্টিমিটাৰ, আধা মিটাৰত 50 চেণ্টিমিটাৰ। এইটো ইয়াত শুদ্ধ। তাৰপিছৰ প্ৰশ্ন আমাক দিছে অক্টোবৰ মাহত মুঠ কিমান দিন? আমি যদি হিচাপ কৰোঁ আগষ্ট মাহত 31 দিন, ছেপ্টেম্বৰ 30 দিন, আকৌ অক্টোবৰ 31 দিন। এতিয়া অক্টোবৰ দিনৰ মুঠ সংখ্যা, অক্টোবৰ দিনটো হৈছে 31, অক্টোবৰ মাহটো হৈছে 31 দিন। এতিয়া 31 সংখ্যাটো যুগ্ম নে অযুগ্ম? এতিয়া 31 সংখ্যাটোৰ একৰ ঘৰত 1 আছে, গতিকে 31 সংখ্যাটো হ'ল অযুগ্ম সংখ্যা। যদি সংখ্যাটোৰ একৰ ঘৰত অযুগ্ম সংখ্যা থাকে, গোটেই সংখ্যাটো অযুগ্ম হয়। এতিয়া অক্টোবৰ মাহৰ মুঠ দিনটো হৈছে 31 দিন। এতিয়া 31 দিনটো 31 সংখ্যাটো অযুগ্ম, গতিকে বিটো ইয়াত শুদ্ধ। টনৰ কোনটো পেলিন্দ্ৰম সংখ্যা? পেলিন্দ্ৰম সংখ্যা কোনটো? যিবোৰ সংখ্যা আমি সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলে একে হ'ব আৰু বাওঁফালৰ পৰা সোঁফাললৈ পঢ়িলেও যদি একে হয় সংখ্যাটোক কওঁ আমি পেলিন্দ্ৰম সংখ্যা। এতিয়া 353টো সংখ্যাটো যদি বাওঁফালৰ পৰা যদি সোঁফাললৈ পঢ়োঁ তেতিয়া 353 হ'ব, সোঁফালৰ পৰা বাওঁফালে পঢ়িলেও 353 হ'ব, গতিকে পেলিন্দ্ৰম সংখ্যা কোনটো? এই নম্বৰটো ইয়াত শুদ্ধ। 2026 বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত মুঠ কিমান দিন আছিল? এতিয়া জানুৱাৰী মাহত আমি জানো জানুৱাৰী মাহত থাকিব 31 দিন থাকে আৰু ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে? 28 দিন। যদি অধিবৰ্ষ হয় ফেব্ৰুৱাৰী মাহত 29 দিন থাকে, কিন্তু 2026 বৰ্ষত অধিবৰ্ষ নহয়, গতিকে ইয়াতে 9 2 5 59 দিন থাকিব, চিটো ইয়াত শুদ্ধ। তুমি শ্ৰেণীকোঠাত প্ৰৱেশ কৰোঁতে পাৰ হৈ অহা দৰ্জাখনৰ আকৃতি কেনেকুৱা? তুমি যিখন দৰ্জা পাৰ হৈ আহিছে, এইখন তোমাৰ দৰ্জা আছিলে, এইখন দৰ্জাখনৰ আকৃতিটো কেনেকুৱা? এইটো বৰ্গ হ'ব নে আয়ত হ'ব নে ত্ৰিভুজ হ'ব? এইটো হ'ব আয়ত।
740ৰ পৰা 300 বিয়োগ কৰিলে কিমান হ'ব 440 হ'ব গতিকে এইটো বিয়োগ কৰোঁ আমি 440 1 কিলোগ্ৰাম কপাহ আৰু 1 কিলোগ্ৰাম লোহা কোনটোৰ ওজন বেছি ইয়াত আছে 1 কিলোগ্ৰাম কপাহ আৰু 1 কিলোগ্ৰাম লোহা দুইটা সমান গতিকে দুইটাৰে ওজন সমান সিটো ইয়াত শুদ্ধ 18 প্ৰশ্ন আমাক দিছে গাখীৰৰ বেপাৰীজনে 200 মিলিলিটাৰ পাত্ৰ এটাই গাখীৰ বিক্ৰী কৰি আছে তুমিও 1 লিটাৰ গাখীৰ ল'ব বিচাৰিছা বেপাৰীজনে তোমাক কিমানবাৰ গাখীৰ দিব লাগিব এতিয়া 200 মিলিলিটাৰ আছে আৰু ইয়াত কৈছে 1 লিটাৰ 1 লিটাৰ মানে হ'ব 1000 মিলিলিটাৰ এতিয়া ইয়াত 200 আছে 200 কেইটা লগ লাগিলে 1000 হ'ব 200 5টা লগ লাগিলে 1000 হ'ব তাৰমানে কেইবাৰ দিব লাগিব 5 বাৰ দিব লাগিব গতিকে বিটো ইয়াত শুদ্ধ 5 7 9 12 13 চাৰিংখনৰ কোনটো অমিল ইয়াত দিছে 5 7 9 9 12 13 এতিয়া চাওঁ আমি 5 5ৰ পিছত 7 হৈছে তাৰমানে 5ৰ লগত 2 যোগ হৈ 7 হৈছে আকৌ 7ৰ লগত 2 যোগ হৈ 9 হৈছে এতিয়া 9 লগত 2 যোগ হৈ কিমান হ'ব লাগিছিলে 11 হ'ব লাগিছিলে কিন্তু ইয়াত কিমান আছে 12 দিয়া আছে গতিকে এইটো আমাৰ অমিল 12টো অমিল হয় আকৌ 11ৰ লগত 2 যোগ হৈ কিমান হ'ব 13 হৈছে এই 13টো এইটো 13 কিন্তু এই 12টো অমিল 12টো ভুল হৈ আছে কিমান হ'ব লাগিছিলে 11 হ'ব লাগিছিলে 20 নম্বৰ প্ৰশ্ন দিছে আমাক 39-93 খালী ঠাই উপযুক্ত চিনে বহুৱা কোনটো ডাঙৰ হৈছে এইটো ডাঙৰ কোনটো সৰু হৈছে বুজিছে ইয়াত 93টো ডাঙৰ গতিকে কোনটো চিন বহিব এইটো চিন বহিব 21 নম্বৰ প্ৰশ্ন এইকেইটা তোমালোকক অকল মই দেখাই দিছোঁ উত্তৰখিনি মই কৰি নাই দিয়া তোমালোকে নিজে চেষ্টা কৰিবা এইকিনা এইখিনি দিছে মিনিটত প্ৰকাশ কৰা 3 ঘণ্টা 2 ঘণ্টা 15 মিনিট 3 ঘণ্টাতে মিনিটত প্ৰকাশ কৰিব লাগিলে আমি 3 লগত 60 পূৰণ কৰিব লাগিব 180 মিনিট হ'ব তাৰপিছত 2 ঘণ্টা 15 মিনিট 2 ঘণ্টা যদি মিনিটত প্ৰকাশ কৰোঁ 2 লগত 60 পূৰণ কৰিলে 120 হ'ব 120ৰ লগত আকৌ 15 মিনিটটো যোগ কৰিম তেতিয়া হ'ব 135 মিনিট চানাইখন পূৰ কৰা 50 55 60 এইটো 5-5কৈ বাঢ়ি গৈছে ইয়াত হৈ যাব 65 হ'ব তাৰপিছত ইয়াত 70 হ'ব ইয়াত হ'ব 75 এইটো 77 87 97 10-10কৈ বাঢ়ি গৈছে ইয়াত হ'ব 107 হ'ব 107 তাৰপিছত 117 হ'ব 127 হ'ব তাৰপিছত এইখিনি যোগ দিছে যোগ কৰাকেইটা এইখিনি পাৰিবা তোমালোকে এইখিনি আখৰে লিখা দিছে আখৰে লিখা এইখিনি পূৰণ দিছে এইখিনি হৰণ কৰি ভাজ্য ভাজক ভাগফল চিনাক্ত কৰা কোনকেইটা হিৰৰ মানে চিনাক্ত কৰিবা ইয়াত দিছে আমাক পূৰণ আৰু হৰণৰ মাজৰ সম্পৰ্ক স্থাপন কৰা ইয়াত আমাক 2 2কৈ 4 নম্বৰ দিছে এইটো 7 পূৰণ 5 হ'ব লাগিছিলে অলপ ভুল হৈ আছে এইটো 7 পূৰণ 5 সমান 35 এতিয়া যেতিয়া আমি স্থাপন কৰিম সম্পৰ্কটো ইয়াত প্ৰথমতে আমি 7ৰ লগত 5 পূৰণ কৰি কিমান পালোঁ 35 পালোঁ এতিয়া যদি আমি সম্পৰ্কটো স্থাপন কৰিম প্ৰথমতে ইয়াত পাতিম আমি 35ক আমি 5ৰে হৰণ কৰি কিমান পাম আমি 7 এই 35ক 5ৰে হৰণ কৰি কিমান পালোঁ আমি 7 আকৌ 35ক আমি 7ৰে হৰণ কৰিম ইয়াত পাতিম আমি 5 তেনেকৈ 9 6 গুণ 54 এতিয়া আমি 54টো প্ৰথমতে পাতি ল'ম 54ক 6ৰে হৰণ কৰিলে কিমান থাকিব 54ক এইটো 54ক 6ৰে হৰণ কৰিলে কিমান থাকিলে 9 আকৌ 54ক 9ৰে হৰণ কৰিলে কিমান থাকিব 6 থাকিব তাৰপিছত এইকেইটা আখৰ অংক দিছে 3 নম্বৰকৈ দিয়া আছে ইয়াতে 25 নম্বৰটো আখৰ অংক দিছে ইয়াত তোমালোকে নিজে চেষ্টা কৰিবা 25 26 27 নিজে চেষ্টা কৰিবা 28 নম্বৰটো মই দেখাই দিছোঁ ক অংশৰ লগত খ অংশ মিলোৱা ইয়াত দিছে 2 আৰু 6 2 6 গুণ কিমান হ'ব 12 ইয়াত চাওঁ আমি 3 4 গুণ 12 3 4 গুণ 12 2 6 গুণ 12 গতিকে এইটো ক'ত মিলিব ইয়াত মিলিব 5 4 গুণ 20 আকৌ 2 10 গুণ 5 4 গুণ 20 2 10 গুণ 20 গতিকে এইটো আমি ইয়াত মিলাব লাগিব তাৰপিছত 5 7 গুণ 35 5 7 গুণ 35 7 5 গুণ 35 গতিকে এইটো আমি ইয়াত মিলাব লাগিব 2 9 গুণ 18 2 9 গুণ 18 6 3 গুণ 18 গতিকে এইটো আমি ইয়াত মিলাব লাগিব